থিংক আপোনালোকে যেনেদৰে প্ৰিপাৰেশ্যন কৰে সেইটো ন' ডাউট খুবেই ভাল, কিন্তু মই যিদৰে শিকাব চেষ্টা কৰিম এইটো 100% চিয়'ৰ ছামথিং ডিফাৰেণ্ট হ'ব আপোনাৰ পৰা। কিয়নো মই যেতিয়া প্ৰিপাৰেশ্যন কৰিছিলোঁ তেতিয়া হয়তো এনেকুৱাকৈ কোনেও পঢ়োৱা নাছিল, যাৰ বাবে মই 4-5টা পৰীক্ষা দিয়াৰ পিছতো কোৱালিফাই কৰিব পৰা নাছিলোঁ। কিন্তু তাৰপিছত মোৰ যি প্ৰিপাৰেশ্যন টেকনিক সেইটো চেঞ্জ কৰি দি প্ৰায় 6টামান পৰীক্ষা দি 6টামানত পাছ কৰিছোঁ। তাৰপিছত চৰকাৰী কৰ্মচাৰী হিচাপে কাম কৰি আছোঁ। ঠিক মই যেনেদৰে প্ৰিপাৰেশ্যন কৰিছিলোঁ আপোনালোককো একেদৰেই প্ৰিপাৰেশ্যন কৰাই দিব চেষ্টা কৰিম। মই 100% চিয়'ৰ যে মই যি নোট দি ইয়াত পঢ়াম এনেকুৱা নোট আপুনি পইচা দি কিনিব নোৱাৰে। যাৰ কাৰণে এইবিলাকৰ যদি নোট আপোনালোকৰ লাগে তেনেহ'লে চিম্পলি এটা কাম কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দি কিনে ডেছক্ৰিপশ্যনত এটা লিংক পাব, তাত গৈ ডাউনলোড কৰিব পাৰিব। ইয়াত চাওক প্ৰথম যিটো প্ৰশ্ন এইটো দিয়া হৈছে, হু ৱাজ দ্য ফাৰ্ষ্ট চিফ মিনিষ্টাৰ অফ আছাম? অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন? এনেকুৱা ধৰণৰ প্ৰশ্ন আহে ছাপ'জ। তো আমি কেনেকৈ আগত প্ৰিপাৰেশ্যন কৰিছিলোঁ, ইয়াৰ সঠিক উত্তৰ কোনটো হয় এই 4টাৰ ভিতৰত? তো আমি জানো এজ ইউজুৱেল গোপীনাথ বৰদলৈ, সেইটো মুখস্থ কৰি আমি ৰাখিছিলোঁ। এইটো আছিল আমাৰ ডাঙৰ ভুল। তাৰপিছত ইয়াত যে ওচৰে পাজৰে যিবিলাক প্ৰশ্ন হয় সেইটো আমি কেতিয়াও পঢ়া নাছিলোঁ, আৰু ইয়াৰ ওচৰে পাজৰে যিবিলাক প্ৰশ্ন হয় সেইবিলাকে দিছিল আৰু আমি বাৰে বাৰে ফেইল কৰিছিলোঁ। কিন্তু আমাৰ কি কৰিব লাগিব, আমাৰ শুদ্ধ উত্তৰটো ঠিক আছে এইটো, কিন্তু বাকী যিখিনি ইনফৰ্মেশ্যন সেইটো জানিব লাগিব। যেনেকৈ ধৰক তেওঁৰ সময়সীমা আছিল 1946 পৰা 50লৈকে। ইভেন কেতিয়াবা সোধে, চাব নাম্বাৰ 2ত কোনে আছিল এইটো জানিব লাগিব। প্ৰথম আছিল গোপীনাথ বৰদলৈ, তেওঁৰ টাৰ্মছ আছিল 26 জানুৱাৰী 1950। তাৰপিছত কোন আছিল বিষ্ণুৰাম মেধি, তেওঁৰ টাইম আছিল 9 আগষ্ট 1950। 27 ডিচেম্বৰ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ পৰা আছিল। এতিয়া চাওক যিবিলাক লিষ্ট সেইবিলাক দিয়া আছে, আপুনি ইচ্ছা কৰিলে পঢ়িব পাৰিব, কোনো প্ৰব্লেম নাই। মই ইয়াত গাই দিব নাযাওঁ, গাই দিলে বহুতো সময় যাব। কিন্তু একেবাৰে শেষৰ যিজন সেইটো জানিব টাৰ্মছটো, কাৰণ তাৰ আগৰটো সুধি থাকে। বৰ্তমানটো জানে আপোনালোকে এখন আমাৰ ফেমাছ মামা, আৰু ইয়াত টাৰ্মছ আৰম্ভ হৈছিল 10 মে 2021, আৰু তাৰ আগত আছিল সৰ্বানন্দ সোণোৱাল, আৰু তেওঁৰ টাৰ্মছ আছিল 24 মে 2016। তাৰপিছত নেক্সট যিটো প্ৰশ্ন এইটো এড অন কৰিছে, হাউ মেনি ৰাজ্যসভা ছিটছ ডাজ আছাম হেভ? অসমত কিমান ৰাজ্যসভাৰ আসন আছে? এইটো এজ ইউজুৱেল আমি সকলোৱে জানো কিমান আছে, 7টা। এইখিনি পঢ়ি আমি এৰি দিওঁ, কিন্তু বাকী যি ইনফৰ্মেশ্যন এইবিলাক আমি নলওঁ, যাৰ কাৰণে প্ৰব্লেম হয়। ইয়াত চাওক পঢ়িব লাগিব যে চিটত কোনে কোনে আছে, ভুৱনেশ্বৰ কলিতা। তাৰপিছত কোন আছিল, ইয়াত দিয়া আছে চাওক কামাখ্যা প্ৰসাদ চাচা। তাৰপিছত দিয়া আছে সৰ্বানন্দ সোণোৱাল। আপুনি এটা কাম কৰিব, সৰ্বানন্দ সোণোৱাল বৰ্তমান কোন মিনিষ্টাৰ হিচাপে কাম কৰি আছে সেইটো কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবচোন। তাৰপিছত কোন আছিল দিয়া আছে, মই বহি দিব নাযাওঁ। আৰু এটা কাম কৰিব, পাৰ্টিবিলাকৰ নামবিলাক জানিব, সেইবিলাকক সুধিব পাৰে যে তেওঁ কোনটো পাৰ্টিৰ পৰা বিলং কৰিছিল। নেক্সট যিটো প্ৰশ্ন এইটো দিছে, হুইচ বুক ইজ ৰিটেন বাই হিমন্ত বিশ্ব শৰ্মা? কোনখন কিতাপ লিখিছে হিমন্ত বিশ্ব শৰ্মাই? ইয়াত কেইটা নাম দি আছে, এটা সপোনৰ কথা, ভিন্ন সময়, অভিন্ন মাত, আৰু সমগাথা বিশ্বাস। তো ইয়াৰ কাৰেক্ট অপশ্যনটো যদি আমি জানিব লাগে, আমিতো এজ ইউজুৱেল জানো এনেকুৱা যিবিলাক প্ৰশ্ন দিয়ে এইটো উত্তৰ হয়, আমি এইটো মুখস্থ কৰি ৰাখি দিওঁ, কিন্তু বাকীবিলাক নপঢ়োঁ। ইয়াত আপোনালোকক পঢ়িব লাগিব কিমানখিনি কিতাপ দিছিল। এইটো যে দিছিল তেনেকুৱা নহয়, বাকীতো নাম দিব পাৰে ন। ইয়াত চাওক দিয়া আছে তেওঁ যিখিনি কিতাপ লিখিছিল গোটেইখিনি দিয়া আছে, আপুনি PDF-ত লৈ কিনে পঢ়িব পাৰিব। প্ৰথমত আছে সমগাথা, সময়, ভিন্ন সময়, অভিন্ন মাত, এটা সপোনৰ পাম খেদি, যিয়ে আছে পঢ়ি ল'ব আৰু নোট ডাউন কৰি ল'ব। নেক্সট যিটো প্ৰশ্ন এইটো দিয়া আছে চাওক, অন হোৱাট ডেট ৱাজ দ্য আছাম একৰ্ড চাইন? যে কোন তাৰিখে অসম চুক্তি স্বাক্ষৰিত হৈছিল? চ' এইকেইটা কাৰেক্ট অপশ্যন দেখি হয়তো আপুনি জানিব পাৰিছে কোনটো, কিন্তু বাকী যি ইনফৰ্মেশ্যন এইটো জানিব লাগিব। এইটো একৰ্ড হৈছিল আপোনাৰতো জানে 15 আগষ্ট 1985, খুবেই ফেমাছ হয়। কাৰ কাৰ মাজত হৈছিল এইটো দিয়া আছে, ইউনিয়ন টেৰিটৰী অফ ইণ্ডিয়া, লগতে ইউনিয়ন অফ ইণ্ডিয়াৰ লগতে গভৰ্ণমেণ্ট অফ আছাম, অল আছাম ষ্টুডেণ্ট ইউনিয়ন, অল আছাম গণ সংগ্ৰাম পৰিষদ। আৰু ইয়াৰ কি যিটো প্ৰভিশ্যন এইটো জানিব লাগিব। যেনেকৈ ধৰক এটা প্ৰভিশ্যন আছিল আইডেণ্টিফিকেশ্যন এণ্ড ডেপৰ্টেশ্যন অফ ফৰেনাৰ্ছ, বিদেশী চিনাক্তকৰণ আৰু বিতৰণ। তাৰপিছতো আছিল আপোনাৰ ইকনমিক ডেভেলপমেণ্ট, তাৰপিছত আছিল ৰেজিষ্ট্ৰেশ্যন অফ নৰ্মেলচি। নেক্সট যিটো প্ৰশ্ন এইটো আপোনাৰ দিয়া হৈছে, ডিউৰিং দ্য চাইনিং অফ আছাম একৰ্ড
হু ৱাজ দ্য প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া এনেকুৱা ধৰণৰ প্ৰশ্ন দিয়া দেখা যায় কেতিয়াবা কেতিয়াবা যে অসম চুক্তি স্বাক্ষৰ কৰাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল ইন্দিৰা গান্ধী PV নৰসিম্হা ৰাও নে মনমোহন সিংহা নে ৰাজীৱ গান্ধী তো পিকচাৰ দেখি কিনে হয়তো আপুনি গম পাইছে কোন হয় ৰাজীৱ গান্ধী নেক্সট যেটো প্ৰশ্ন এইটো দিয়া হৈছে আপোনাৰ হু ৱাজ দ্য লাষ্ট গভৰ্ণৰ অফ আসাম এপইণ্টেড বাই দ্য ব্ৰিটিছাৰ ইংৰাজী নিযুক্তি দিয়া অসমৰ শেষ ৰাজ্যপাল কোন আছিল ছাৰ মহম্মদ ইছলাম নে ছাৰ মহম্মদ ছালেহ আকবৰ হাইদাৰী নে ছাৰ মহম্মদ ছাদুল্লাহ নে মহেন্দ্ৰ মোহন চৌধুৰী চ' ইয়াৰ ফটোখিনি দেখি হয়তো আপুনি গম পাইছে কোন হয় ই হ'ল আপোনাৰ আকবৰ হাইদাৰী তো ইয়াৰ টাৰ্মছ যিখিনি আছে সেইটো জনাটো খুবেই গুৰুত্বপূৰ্ণ কাৰণ তেওঁৰ টাৰ্মছ আৰম্ভ হৈছিল 4 মাৰ্চ 1937 আপুনি এটা কাম কৰিব এটা লিষ্ট আছে সেই লিষ্টটো যদি পায় আপুনি লগত ৰাখিব যদি সেই লিষ্টখন লাগে মোক কমেণ্ট কৰিব মই কমেণ্টত পিন আপ কৰি দি দিম তাৰ পৰা আপুনি ডাউনলোড কৰিব পাৰিব মোৰ ওচৰত পুৰা লিষ্ট আছে নেক্সট যেটো প্ৰশ্ন এইটো দিছে হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট চিমেণ্ট ফেক্টৰী ইন আসাম অসমৰ প্ৰথম চিমেণ্ট কাৰখানাৰ নাম কি তো চিমেণ্ট কৰ্পোৰেশ্যন অফ ইণ্ডিয়া বকজান নে চিমেণ্ট কৰ্পোৰেশ্যন অফ ইণ্ডিয়া গোলাঘাট নে চিমেণ্ট কৰ্পোৰেশ্যন অফ ইণ্ডিয়া ডিগবৈ নে চিমেণ্ট কৰ্পোৰেশ্যন অফ ইণ্ডিয়া বকাজান চ' এইটো দেখি হয়তো গম পাইছে কোনটো হ'ব কিন্তু বাকী যি ইনফৰ্মেশ্যন এইটো মানে জনাটো ভাল এইটো আছিল আপোনাৰ বকাজান ক'ত হয় কাৰ্বি আংলঙৰ মানে কাৰ্বি আংলং টাউনত অৱস্থিত প্ৰায় 15 কিলোমিটাৰ হয় ডিমাপুৰৰ পৰা আৰু ইয়াৰ নাম আছিল বিনয় চিমেণ্টছ ইষ্টাব্লিছ হৈছিল আপোনাৰ ইন 1989 চনত এইখিনি পঢ়িব আৰু টাৰ্ণ অভাৰ কিমান আছিল ইয়াত দিয়া আছে পঢ়ি ল'ব নেক্সট যেটো প্ৰশ্ন এইটো হ'ল আপোনাৰ হাউ মেনি ওয়েল ৰিফাইনাৰী আৰ দেয়াৰ ইন আসাম যে অসমত কিমানটা তেল শোধনাগাৰ আছে 1 2 3 4 নে 5 চ' ইয়াৰ কাৰেক্ট অপশ্যনটো হয়তো আপোনালোকে জানে 4 কিন্তু কি আছে কোনটো ডাঙৰ কোনটো সৰু সেইটো জনাটো খুবেই গুৰুত্বপূৰ্ণ ই চাওক ডিগবৈ ৰিফাইনাৰী দিছ ৱাজ দ্য ফাৰ্ষ্ট ওয়েল ৰিফাইনাৰী ইণ্ডাষ্ট্ৰী ৰিফাইনাৰী এষ্টাব্লিছড ইন আসাম এইটোৱে প্ৰশ্ন দি থাকে যে প্ৰথম কোনটো হয় এইটোতো পাই গ'ল এতিয়া চাওক এটা প্ৰশ্নৰ লগত আমি কিমানটো প্ৰিপাৰেশ্যন কৰিব পাৰোঁ এইটোতো হৈ গ'ল 4টা লগতে ডিগবৈ ৰিফাইনাৰী এইটোতো ফাৰ্ষ্ট আছিল আৰু ইয়াৰ আপোনাৰ কমিশ্যন যেটো কমিশ্যন আছিল ইন 1901 আফটাৰ দ্য ডিস্কভাৰী অফ ওয়েল ইন ৰিজিয়ন তাৰপিছত নেক্সট যেটো এইটো গুৱাহাটী ৰিফাইনাৰী নুনমাটি সেইটোতো জানে আপোনালোকে ক'ত অৱস্থিত তাৰপিছত আছিল আপোনাৰ বঙাইগাঁও ৰিফাইনাৰী তাৰপিছত হ'ল আপোনাৰ নুমলীগড় ৰিফাইনাৰী নেক্সট প্ৰশ্নলৈ আহক ইয়াৰ নেক্সট প্ৰশ্নটো দিয়া হৈছে আপোনাৰ হুইচ নেশ্যনেল পাৰ্ক ইজ দ্য লাৰ্জেষ্ট ইন আসাম যে অসমৰ কোনটো ৰাষ্ট্ৰীয় উদ্যান সৰ্ববৃহৎ তো ইয়াৰ আপোনাৰ কাৰেক্ট অপশ্যন কোনটো হ'ব কাজিৰঙা নে মানস নে ডিব্ৰু চৈখোৱা নে নামেৰি চ' ইয়াৰ কাৰেক্ট অপশ্যনটো দেখি হয়তো আপুনি গম পাইছে পিকচাৰ দেখি কোনটো ফেমাছ হয় চ' ইয়াত চাওক দিয়া আছে দ্য লাৰ্জেষ্ট নেশ্যনেল পাৰ্ক ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট এইটো প্ৰশ্ন দিয়ে যে ৱৰ্ল্ড হেৰিটেজ চাইট কিমানটা আছে এইটোতে এটা পাই গ'ল আৰু এটা কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব আৰু বাকী কেইটা আছে তাৰপিছত ইয়াৰ এৰিয়াটো দিয়া আছে 430 স্কুৱেৰ কিলোমিটাৰ ইয়াত এটা কাম কৰিব ইয়াত একজেক্ট ফিগাৰটো কেনেকৈ মানে ডাঙৰ হৈয়ে গৈয়ে থাকে সৰু ডাঙৰ হৈ থাকে কেতিয়াবা এৰিয়াটো বঢ়াই দিয়ে তো ইয়াৰ যেটো চাৰ্ট এইটো চাৰ্টটো মই দিব চেষ্টা কৰিম নেক্সট ভিডিঅ'ত ইয়াত চাওক বাকী যি ইনফৰ্মেশ্যন 70% অফ দ্য ৱৰ্ল্ডছ ওৱান হৰ্ন ৰাইন'চৰছ পপুলেশ্যন যাৰ কাৰণে এই পৃথিৱীৰ বিখ্যাত ঠাই হয় ৰাইন'চৰছৰ বাবে over 60% অফ ইণ্ডিয়াছ ৱাইল্ড বাফেলো পপুলেশ্যন ৰিচাইডছ হিয়াৰ যে ভাৰতৰ মানে 60% অধিক বন্য মহৰ সংখ্যা ইয়াত বাস কৰে লগতে 480 বাৰ্ড স্পেচিছ হেভ বিন আইডেণ্টিফাইড ইন কাজিৰঙা যে কাজিৰঙাত 480টা চৰাইৰ প্ৰজাতি চিনাক্ত কৰা হৈছে ইয়াত নেক্সট যেটো প্ৰশ্ন এইটো দিয়া আছে হুইচ অফ দ্য ফলোইং ডিষ্ট্ৰিক্টছ অফ আসাম ডাজ নট কাম আণ্ডাৰ দ্য জুৰিডিকশ্যন অফ BTC অসমৰ তলৰ কোনটো জিলা BTCৰ অধীনলৈ নাহে বঙাইগাঁও ওদালগুৰি চিৰাং কোকৰাঝাৰ ইয়াত আৰু বেছি জানিব লগা বেছি নাই মানে যদি আপোনালোকে 4টা ডিষ্ট্ৰিক্ট জানে কোকৰাঝাৰ চিৰাং বাক্সা ওদালগুৰি এই তিনিটাতো হয় লগতে আৰু কোনটো বাকী আছে সেইটো কমেণ্ট ছেকশ্যন কমেণ্ট কৰি জনাব এইটো বঙাইগাঁওটো নহয় তো ইয়াৰ ইনষ্টেডত কোনটো হ'ব সেইটো আপুনি গুগল কৰি ল'ব আৰু জানিলেতো ভাল কোনো প্ৰব্লেম নাই ইয়াত চাওক বাকী যি ইনফৰ্মেশ্যন এইটো জনাটো ভাল কাৰণ BTC একৰ্ড যি হৈছিল কিমানত হৈছিল ফেব্ৰুৱাৰী 10, 2000
এণ্ড 3 মেইন প্ৰভিশ্যন যিবিলাক সেইবিলাক পৰীক্ষাত আহিব পাৰে তো যাৰ কাৰণে ইয়াত দিয়া হৈছে যে বড়োলেণ্ড টেৰিটৰী কাউন্সিল BTC এজ অট'নমাছ সেল্ফ গভৰ্নিং বডি তাৰপিছত আপোনাৰ গ্ৰেণ্টেড কনষ্টিটিউশ্যনেল প্ৰটেকশ্যন আণ্ডাৰ 6 শিডিউল আৰু অবজেক্টিভ আছিল আপোনাৰ ফুলফিল ইকনমি এডুকেশ্যনেল এণ্ড লিংগুইষ্টিক এছপিৰেশ্যন লেণ্ড ৰাইটছ ছ'চিঅ' কালচাৰেল এণ্ড এথনিক আইডেণ্টিটি এইকেইটা আৰু দিয়া আছে চাওক ই আছিল তেতিয়া আপোনাৰ 3082 ভিলেজেছ লগতে আছিল ষ্টেটাছ আছিল আপোনাৰ দ্য প্ৰভিশ্যন অফ 6 শিডিউল নেক্সট যেটো প্ৰশ্ন হাউ মেনি লেজিসলেটিভ এছেম্বলি কনষ্টিটুৱেঞ্চি আৰ দেয়াৰ ইন আসাম এইটো 100 126 150 নে 200 আৰু ভিডিঅ'টো লেন্দি নকৰোঁ এইটোৰ উত্তৰ কোনটো হয় কমেণ্ট সেকশ্যনত দিব চেষ্টা কৰিব আৰু যদি কন্টেন্ট ভাল লাগে তেনেহলে চেনেলটো নিশ্চয় সাবস্ক্ৰাইব কৰিব ভিডিঅ'টো লাইক কৰিব আপোনাৰ বন্ধুৰ লগত শ্বেয়াৰ কৰিব তো ভিডিঅ' চাবৰ বাবে আপোনাক ধন্যবাদ